নমস্কাৰ পুনৰ এটা সৰু ভিডিঅ' লৈ আহিছোঁ আজি আমি চাওঁ ইমেইল ডাৰ্কিমৰ বিষয়ে অলপমান চাম নেক্সট আকৌ আমি ডিটেইলছত চাম ইমেইল ডাৰ্কিম কোন আছিলে তেওঁ এজন ফ্ৰেঞ্চ ছ'চিয়লজিষ্ট আছিলে ঠিক আছে তেওঁ এজন ফ্ৰেঞ্চ ছ'চিয়লজিষ্ট তেওঁ ফ্ৰেঞ্চত জন্মগ্ৰহণ কৰিছিলে 1858ত আৰু তেওঁ আছিলে ফাংচনেলিষ্ট মানে কি হয় তো ফাংচনেলিজম কি মানে ফাংচনেলিষ্ট ভিউ অফ ছ'চাইটিটো কি হয় তেওঁলোকে ছ'চাইটিখনক আমাৰ হিউমেন বডিৰ লগত কম্পেয়াৰ কৰে মানে আমাৰ যেনেকৈ হিউমেন বডিত বিভিন্ন অংগ প্ৰত্যংগবিলাকৰ বেলেগ বেলেগ কাম আছে আৰু চবেই মানে কামবিলাক একে সমানে কৰি যোৱাৰ কাৰণে আমাৰ বডিটো হেল্ডি হৈ থাকে হয়নে নহয় তো সেইধৰণে তেওঁলোকৰ মতে ফাংচনেলিষ্টসকলৰ মতে আমাৰ সমাজখন গঠন হ'বলৈ হ'লে বা আমাৰ সমাজখন এটা মানে বেলেঞ্চত থাকিবলৈ হ'লে সমাজৰ বিভিন্ন পাৰ্টবিলাকে নিজৰ ফাংচনবিলাক ভালমতে কৰিব লাগিব আমাৰ ছ'চিয়েল ইনষ্টিটিউশ্যন আছে ছ'চিয়েল ৰিলেশ্যনশ্বিপছ আছে চবৰে কামবিলাক বেলেগ বেলেগ আৰু সেই কামবিলাক ভাল ধৰণে হৈ থাকিলেহে সমাজখন মানে এটা বেলেঞ্চত থাকিব ইকুৱেলিটি থাকিব সেইটোৱে হৈছে ফাংচনিষ্ট ভিউ অফ ছ'চাইটি ঠিক আছে আৰু ইমেইল ডাৰ্কিম হৈছিলে এজন ফাংচনেলিষ্ট তেওঁক একাডেমিক ফাদাৰ অফ ছ'চিয়লজি বুলি কোৱা হয় তেওঁ ছ'চিয়লজি ছাবজেক্টটো একাডেমিক ডিচিপ্লিন হিচাপে ইণ্ট্ৰডিউচ কৰিছিলে ঠিক আছে এটা ছাবজেক্ট হিচাপে একাডেমিক লাইনত তেওঁ ছ'চিয়লজি ছাবজেক্টটো এষ্টাব্লিছ কৰিছিলে চ' তেওঁক একাডেমিক ফাদাৰ অফ ছ'চিয়লজি বুলি কোৱা হয় তাৰপিছত তেওঁ কি কৰিছিলে তেওঁ টোটেমিজিম ষ্টাডি কৰিছিলে ঠিক আছে টোটেমিজিমটো কি হয় তো আমাৰ এনেকুৱা কিছুমান গ্ৰুপ অফ পিপল আছে ক্লেন আছে বা ট্ৰাইব আছে যিসকলে তেওঁলোকৰ মানে যোনখিনি স্পিৰিচুৱেল বিলিফখিনি তেওঁলোকে নেচাৰেল বস্তুৰ লগত মানে গছেই হওক জীৱ জন্তুৱেই হওক বা কিছুমান নেচাৰেল বস্তুৰ লগত তেওঁলোকে শ্বেয়াৰ কৰে মানে তেওঁলোকে কিছুমান ধৰা গছ গছনি জীৱ জন্তু সেইবিলাকক তেওঁলোকে পূজা পাতল কৰে তেওঁলোকৰ স্পিৰিচুৱেল বিলিফ কৰে মানে নেচাৰেল বস্তুবিলাকক তো কিছুমান গ্ৰুপৰ তেনেকুৱা আছে ন আমাৰ মাজতো কিছুমান আছে তেওঁলোকে মানে ভগৱান হিচাপে বা তেওঁলোকে বিশেষ মূৰ্তি পূজা বা তেনেকুৱা কৰাতকৈ গছ গছনি জীৱ জন্তু বা নেচাৰেল বস্তুবিলাকৰ লগত ছ'চিয়েল বিলিফবিলাক শ্বেয়াৰ কৰে তো সেইটো হৈছে টোটেমিজিম আৰু তেওঁ সেই টোটেমিজিমটো ষ্টাডি কৰিবৰ কাৰণে অৰুণতা ট্ৰাইব বুলি এটা ট্ৰাইব বাছি লৈছিলে তো সেই ট্ৰাইবটোৰ ওপৰত তেওঁ টোটেমিজিম ষ্টাডি কৰিছিলে ইমেইল ডাৰ্কিমে ঠিক আছে তাৰপিছত এইটো এক্সামত প্ৰায় আহে দেই মানে কি ট্ৰাইব আৰু কি ষ্টাডি কৰিছিলে সেইটো প্ৰায় অহা দেখা যায় ঠিক আছে তাৰপিছত আমি নেক্সট চাম তেওঁ আমাক ছ'চিয়েল ফেক্টছৰ বিষয়ে কৈছিলে ছ'চিয়েল ফেক্টছ মানে কি ছ'চিয়েল ফেক্টছ হৈছে আমাৰ ৱে অফ থিংকিং আমি কি ধৰণে আমাৰ ছাৰাউণ্ডিংটো আমাৰ ছ'চাইটিৰ চাৰিওফালে যিবিলাক আছে বা বেলেগ আছে ছ'চিয়েল ৰিলেশ্যনশ্বিপেই হওক বা বেলেগ ইণ্ডিভিজুৱেলেই হওক তেওঁলোকৰ প্ৰতি আমি কি ধৰণে মানে আমি আমাৰ থটছবিলাক কেনেকুৱা আমি কেনেকৈ কৰোঁ কেনেকৈ কানেকশ্যনছ কৰোঁ মানে চ' সেইবিলাকেই হৈছে ছ'চিয়েল ফেক্টছ ঠিক আছে যেনে ধৰা এক্সাম্পল লেংগুৱেজ ভেলুজ এণ্ড নৰ্মছ এইবিলাক আৰু সেইবিলাকেই হৈছে ছ'চিয়েল ফেক্টছ আমি মানে সমাজত কেনেকৈ ইটোৱে সিটোৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হৈ থাকোঁ বা আমি কেনেধৰণে আমাৰ ৱে অফ ফিলিংছ মানে সেইটোৱে হৈছে ছ'চিয়েল ফেক্টছ ঠিক আছে তেওঁ দুই ধৰণৰ ছলিডাৰিটিৰ বিষয়ে আমাক কয় ইমেইল ডাৰ্কিমে ছলিডাৰিটি মানে কি হৈছে আমাৰ ছ'চাইটিত মানুহে ইজনে সিজনক যিটো ছাপৰ্ট এগ্ৰিমেণ্ট বা যিটো এটা ইউনিট এটা থাকে ন ইটোৱে সিটোৰ ওপৰত ইণ্ডিপেণ্ডেঞ্চ হয় মানে ছ'চাইটিত প্ৰত্যেকজন মেম্বাৰে ইজনে সিজনৰ ওপৰত এটা এগ্ৰিমেণ্ট টাইপত থাকে মানে আণ্ডাৰষ্টেণ্ডিং এটা থাকে ধৰা চবৰে এটা ইউনিটি এটা থাকে তো সেইটোৱে হৈছে ছলিডাৰিটি তো তেওঁ মানে সমাজত দুই ধৰণৰ ছলিডাৰিটি দেখা পোৱা যায় বুলি কৈছে প্ৰথমটো হৈছে মেকানিকেল ছলিডাৰিটি আৰু নেক্সটটো হৈছে অৰ্গেনিক ছলিডাৰিটি ঠিক আছে তো মেকানিকেল ছলিডাৰিটিটো আমাৰ ক'ত মানে দেখা যায় যোনবিলাক আমাৰ প্ৰিডমিনেণ্ট ট্ৰেডিশ্যনেল ছ'চাইটিবিলাকত দেখা যায় তাত মানে কি হয় মেকানিকেল ছলিডাৰিটিটো এনেকুৱা হয় সেইবিলাক ছ'চাইটিত মানে ছেইম কিছুমান কাম কৰিব ইজনে সিজনৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'বলৈ হ'লে মানে কিছুমান একেই কাম কৰিব একেই বিলিফ শ্বেয়াৰ কৰিব তেওঁলোকে মানে ইজনে সিজনক মানে এইটো কমন হয় তেওঁলোকৰ মাজত আৰু তেনেধৰণেই তেওঁলোকে সমাজত মানে চলি থাকে সেইটোৱে হৈছে মেকানিকেল ছলিডাৰিটি
আৰু যোনটো আমাৰ অৰ্গেনিক চলিডাৰিটি আছে সেইটো আমাৰ কমপ্লেক্স ছ'চাইটিবিলাকত দেখা যায় মানে যিবিলাক ধৰা আমাৰ ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি আমাৰ মডাৰ্ণ যোনবিলাক ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি সেইবিলাকত আমাৰ অৰ্গেনিক চলিডাৰিটিটো দেখা যায় তাত মানে কি হ'ব তাত ডিভিজন অফ লেবাৰ থাকিব তাত প্ৰত্যেকে বেলেগ বেলেগ কাম পাৰফৰ্ম কৰিব প্ৰত্যেকে বেলেগ বেলেগ মানে বেলেগ এজন বেলেগ এটা স্পেচিয়েল টাস্ক কৰিব বেলেগ কোনোবা বেলেগ বেলেগ কামত এক্সপাৰ্ট তেওঁলোকে চবেই বেলেগ বেলেগ কাম শিকিব আৰু সেই ধৰণে ইটোৱে সিটো মানে কামৰ ওপৰত তেনেধৰণে ডিপেণ্ডেণ্ট হ'ব মানে ইজনে সিজনৰ ওপৰত বেলেগ বেলেগ কামৰ কাৰণে মানে ডিপেণ্ডেণ্ট হ'ব তেনেকেই আমাৰ ছ'চাইটিখন চলি থাকিব সেইটোৱে হৈছে অৰ্গেনিক চলিডাৰিটি আৰু মেকানিকেল চলিডাৰিটিত তেওঁলোকে একে ধৰণৰ কাম পাৰফৰ্ম কৰিব একে ধৰণৰ বিলিফবিলাক তেওঁলোকে শ্বেয়াৰ কৰিব সেইটোৱে হৈছে আমাৰ মেকানিকেল চলিডাৰিটি আৰু অৰ্গেনিক চলিডাৰিটি তেনেকুৱা কোনো ধৰণৰ একে মানে বিলিফ শ্বেয়াৰ নকৰে বা একে কাম নহয় তেওঁলোকে বেলেগ বেলেগ কাম ডিভিজন অফ লেবাৰ থাকিব সেইটোৱে হৈছে আমাৰ অৰ্গেনিক চলিডাৰিটি ঠিক আছে এইটো জাষ্ট এটা সৰু ভিডিঅ' এটা লৈ আহিছোঁ অলপ আৰু ইমালদাৰকৈ মই বিষয়ে অলপমান মানে ক'ম বুলি নেক্সট পাৰ্টত আমি আকৌ চাম আৰু আছে তেওঁৰ কিতাপবিলাক আছে কি ৱৰ্কছ কৰিছিলে ছুইচাইডৰ বিষয়ে আছে অকণমান ডিটেইলছত আকৌ আমি চাম ঠিক আছে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব নেক্সট মই আকৌ পাৰ্ট 2টো বনাম ঠিক আছে থেংক ইউ